সকলে প্ৰেম প্ৰত্যাখ্যান কৰে আৰু তেতিয়াই হয়তো প্ৰেমিক গৰাকী যি একপক্ষ প্ৰেম তেওঁৰ খং উঠে আৰু তাৰ পৰিণতি স্বৰূপে যিকোনো কাণ্ড সংঘটিত কৰে হিয়া প্ৰতিশোধ পৰায়ণ হৈ পৰে প্ৰেমিক গৰাকী প্ৰায় আমি এনেকুৱা ধৰণৰ ঘটনা দেখি আহিছো আমি শুনি আহিছো বা আমি পঢ়িও আহিছো বাতৰি আকাৰে কিন্তু এইবেলে যেটো ঘটনা সংঘটিত হৈছে এক প্ৰকাৰ এই ঘটনাটোৱে সমগ্ৰ দেশৰে আমি এই মুহূৰ্তত ক'ব পাৰো যে সমগ্ৰ দেশৰে আসলতে দেশবাসীৰে চকু কপালত তুলিছে যিসকলে এনে ধৰণে এই বাতৰিসমূহ যিসকলে পঢ়িছে বা যিসকলে জানিছে শুনিছে এই খবৰটো আমি ক'বলৈ ওলাইছো এগৰাকী যুৱতী আপুনি আমাৰ পিছফালে থকা স্ক্ৰিনতে যুৱতী গৰাকীক দেখিছে সুন্দৰী এগৰাকী যুৱতী তেওঁ অতিকৈ তেওঁ কেৱল মাথো তেওঁ সুন্দৰী বুলিয়ে নহয় তেওঁ যথেষ্ট মেধাবী তেওঁ এগৰাকী ৰবটিক ইঞ্জিনিয়াৰ এটা মাল্টিনেশ্যনেল কোম্পানীত তেওঁ চাকৰি কৰে চেন্নাইত তেওঁ থাকে আৰু তেওঁৰ প্ৰেম হল যিগৰাকী যুৱকৰ সৈতে গুজৰাটৰ এগৰাকী যুৱক যাৰ নাম হৈছে বিপিন বুলি জানিব পৰা গৈছে দিভিজ বুলি তেওঁৰ নামটো জানিব পৰা গৈছে দিভিজ প্ৰভাকৰ আৰু দিভিজ প্ৰভাকৰৰ প্ৰতি তেওঁৰ কিছু তেওঁৰ ভাল লাগিল বা দিভিজ প্ৰভাকৰক তেওঁ এক প্ৰকাৰ প্ৰপ'জো কৰিলে কিন্তু সেই দিভিজ প্ৰভাকৰে প্ৰকৃততে সেই প্ৰেম প্ৰত্যাখ্যান কৰিলে বুলি জানিব পৰা গ'ল এতিয়া জানিব পৰা গৈছে যে দিভিজে প্ৰকৃততে তেওঁক ভালেই পোৱা নাছিলে কিন্তু এই বছৰতে দিভিজে অন্য এগৰাকী যুৱতীক বিবাহ পাশত আবদ্ধ কৰিলে অৰ্থাৎ দিভিজ প্ৰভাকৰে বিয়া পাতিলে আৰু যেতিয়া দিভিজে বিয়া পাতিলে তাৰ পিছতে অত্যন্ত প্ৰতিশোধ পৰায়ণ হৈ পৰিল এগৰাকী যুৱতী যাৰ নাম হৈছে আমি কৈছে ৰেনে আৰু এগৰাকী যুৱতী তেওঁ এনেকুৱা ধৰণে কিছুমান তেওঁ প্ৰতিশোধ ল'বলৈ তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে তেওঁ যিটো তেওঁ আসলে আমি কৈছো তেওঁ অতিকৈ মেধাবী কিন্তু যি পথ তেওঁ অৱলম্বন কৰিলে সেয়া অতিকৈ তাৎপৰ্যপূৰ্ণ পথ আৰু যিটো পথ তেওঁ অৱলম্বন কৰিলে সেয়া এনেকুৱা ধৰণৰ আছিল যে দিভিজৰ নামত তেওঁ কেইবাটাও ফেক একাউণ্ট খুলিলে আৰু সেই ফেক একাউণ্টৰ জৰিয়তে তেওঁ কেইবাখনো ৰাজ্যলৈ তেওঁ প্ৰকৃততে মুঠৰ ওপৰত তেওঁ কমে 21খন মেইল প্ৰেৰণ কৰিছে সেই তেওঁ যি ডিভিজৰ নামত যি ধৰণে একাউণ্ট খুলিছে সেই একাউণ্টেৰে তেওঁ 21খন মেইল প্ৰেৰণ কৰিছে তাৰ ভিতৰত 12খন ৰাজ্যলৈ তেওঁ বোমা টংকৰ ভাবুকি দিলে তেওঁ প্লেন ক্ৰেছৰ ভাবুকি দিলে 12খন ৰাজ্যলৈ তেওঁ বোমা টংকৰ ভাবুকি দিলে কেইবাটাও তেওঁ এনেকুৱা ধৰণৰ ভুল মিছা তেওঁ মেইল কৰিছে যিবোৰত আছে প্লেন ক্ৰেছ হ'ব এনেকুৱা ধৰণৰ ভয়ংকৰ তেওঁ কিছুমান বাৰ্তা দিবলৈ আৰম্ভ কৰিলে গতিকে ইয়াকে লৈ আসলতে আৰক্ষী প্ৰথম অৱস্থাত আচৰিত হ'ল যে কোনে এনেকুৱা ধৰণৰ মেইল কৰিছে কোনে প্ৰথম অৱস্থাত ওলোৱা যায় যে বোমা টংকৰ এটা উৰা বাতৰি ওলাইছে বা বোমা টংকৰ এটা খবৰ বিয়পি পৰিছে আৰু হঠাৎ আৰক্ষী সেই ঠাই টুকুৰাৰ সেই ৰাজ্যখনৰ আৰক্ষী তৎপৰ হৈ পৰে হঠাতে আৰক্ষী অনুসন্ধান আৰম্ভ কৰে হঠাতে সেই স্থানৰ পৰা সেই সকল লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হয় উদ্ধাৰ কৰা হয় কিন্তু ইয়াৰ আঁৰত কোন অৰ্থাৎ আৰক্ষীয়ে যেতিয়া আৰম্ভ কৰিলে অনুসন্ধান মেইলৰ কথা কোৱা হ'ল বা সেই ঠাইলৈ সেই অঞ্চললৈ নিৰ্দিষ্ট এটা ঠাইলৈ মেইল আহিলে বা আৰক্ষীৰ কাৰ্যালয়লৈ মেইল আহিলে যেতিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হ'ল দেখিলে সেয়া এটা ভুৱা বাৰ্তা এটা ভুৱা খবৰ তেওঁলোকলৈ আহিছে কোনোবাই তেওঁলোকৰ সৈতে বদমাচি কৰিছে তেনেকুৱা ধৰণৰ যেতিয়া খবৰ আহিবলৈ আৰম্ভ কৰিলে তেতিয়া সেই ৰাজ্যবোৰৰ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিলে আৰু সেই যিটো একাউণ্ট সেই একাউণ্টটো পালে যিগৰাকী দিভিজ প্ৰভাকৰৰ নামত আৰু যেতিয়া দিভিজ প্ৰভাকৰৰ নামত একাউণ্ট পাই দিভিজ প্ৰভাকৰৰ প্ৰসংগ তেতিয়া আহিলে অহাৰ পিছতে যেতিয়া গোটেই যদি কথাটো চোৱা যায় তেতিয়াহ'লে এইগৰাকী যুৱতীয়ে তাৰ পিছতে তেওঁ লাহে লাহে তেওঁ যেতিয়া সোধা পোছা আৰম্ভ কৰিলে অনুসন্ধান আৰম্ভ কৰিলে আৰু জানিব পৰা গ'ল যে দিভিজ এই গোটেই প্ৰক্ৰিয়াটোৰ সৈতে দিভিজ একেবাৰেই জড়িত নহয় কাৰণ দিভিজে বিয়া পাতিলে দিভিজে এখন সুখৰ সংসাৰ আৰম্ভ কৰিছিলে তাৰ পিছতে যেহেতু দিভিজ আৰক্ষীয়ে এই কথাখিনি পৰৱৰ্তী সময়ত যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল যুৱতীগৰাকীক তেতিয়া আৰক্ষীয়ে কথাখিনি সংবাদমেল যোগে জনাইছে যে গোটেই কথাখিনি আৰক্ষীয়ে এনেধৰণে জনাইছে দিভিজৰ সৈতে প্ৰেম আছিল দিভিজক বিয়া পাতিব বিচাৰিছিল কিন্তু যেহেতু এই যিটো প্ৰেম আছিলে সেয়া একপক্ষ প্ৰেম আছিলে যুৱতীগৰাকীৰ সেইবাবে দিভিজে না কৰিছিল আৰু দিভিজে যেতিয়া না কৰিছিল তেতিয়া তেওঁ এনেধৰণে খঙতে প্ৰতিশোধ ল'বলৈ তেওঁ প্ৰতিশোধ পৰায়ণ হৈ উঠে লগতে তেওঁ আনকি যেতিয়া এই যিবোৰ মেইল দিভিজক যেতিয়া সোধা পোছা কৰা হ'ল বা গোটেই মেইলটো যেতিয়া চোৱা গ'ল গোটেই কথাখিনি যেতিয়া চোৱা গ'ল গোটেই প্ৰক্ৰিয়াটো যেনেধৰণে অনুসন্ধান কৰাৰ পিছত জইণ্ট কমিশ্যনাৰ শৰদ সিংঘলে এখন প্ৰেছ মিট দি এই কথাখিনি তেওঁ সদৰি কৰিলে তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যুৱতীগৰাকীয়ে প্ৰেমৰ নামত ইমান দূৰ আগবাঢ়ি গৈছিলে
যে তেওঁ বহু ঠাইলৈ বহুকেইখন হস্পিটেললৈ তেওঁ বোমা টংকৰ বাৰ্তা বিয়পাই দিছিলে সকলোৱে নিশ্চয় মনত আছে কিছুমান বিদ্যালয়ত তাত বোমা ওলাইছে বুলি বাতৰি ওলাই পুৱাৰ ভাগতে ওলাই তাত দিল্লীও আছিল অন্যতম কেইবাখনো হস্পিটেলত বোমা ওলাইছে বুলি বাতৰি ওলাই তাৰ পিছতে তাত হোৱা দোৱা লাগে গতিকে সেই কামবোৰ যুৱতীগৰাকীয়ে কৰিছিলে ভাবি চাওক যে যুৱতীগৰাকীয়ে কিমান পৰ্যায়লৈ তললৈ নামিছিলে প্ৰেমৰ নামত তেওঁ প্ৰেমৰ নামত য'ত নেকি সেয়া একপক্ষ আছিলে এনেকুৱা নহয় যে যুৱকগৰাকীয়ে তেওঁক বঞ্চনা কৰিছিলে অন্যৰ সৈতে প্ৰেম কৰিছিলে তেনেকুৱাও নাছিলে যুৱকগৰাকীয়ে তেওঁ গুজৰাটৰ যুৱকগৰাকীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিলে আনকি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈও ভাবুকি ভৰা মেইল প্ৰেৰণ কৰিছিলে যুৱতীগৰাকী এইগৰাকী ৰবটিক ইঞ্জিনিয়াৰ ৰেনাই তেওঁ আনকি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ এক ভাবুকি ভৰা মেইল তেওঁ প্ৰেৰণ কৰিছিলে আৰু কেইবাখনো মেডিকেল কলেজলৈ তেওঁ ভাবুকি ভৰা মেইল প্ৰেৰণ কৰিছিলে তেওঁ আনকি যেতিয়া এই ৰেনে জচিলদাৰ যিটো আইডি যিটো ভুৱা আইডি আছিলে VPN আছিলে ভাৰ্চুৱেল নাম্বাৰ আছিলে গতিকে এই গোটেইবোৰ যেতিয়া চেক কৰা হ'ল ডাৰ্ক ৱেব গোটেইবোৰ যেতিয়া চেক কৰা হ'ল তেতিয়া গোটেই কথাখিনি ওলাই পৰিলে যে প্ৰকৃততে এয়া অন্য লোকহে এইগৰাকী দীপিন নহয় এই কথাখিনি লাহে লাহে ওলাবলৈ আৰম্ভ কৰিলে আৰু ঠিক তেনেধৰণে তেওঁ কেনেধৰণে ইমেইল আইডি কেনেধৰণে বনাইছিলে কেনেকৈ তেওঁ কিমান তেওঁ আচলতে কৈছোঁ যে তেওঁ ইমানেই ইণ্টেলিজেণ্ট আছিলে তেওঁ সেই গোটেই তেওঁ মেধাবী যিটো বা তেওঁ যিমান তীক্ষ্ণ বুদ্ধি আছিলে সকলোখিনি তেওঁ এই বেয়া কামটোত তেওঁ প্ৰয়োগ কৰা আৰম্ভ কৰি দিলে তেওঁ আনকি এনেকৈও কৈছিলে যে ৩ জুনত তেওঁ কৈছিলে যে যদি এই ষ্টেডিয়ামখন এতিয়া বোমাৰে উৰুৱাই দিয়া হ'ব গতিকে আপোনালোকে যদি ৰক্ষা কৰিব পাৰে ৰক্ষা কৰক এনেকুৱা ধৰণৰ মেইল কিছুমানো গৈছিলে ঠিক তেনেধৰণে আনকি এনেকৈও কৈছিলে যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অতি সফলতাপূৰ্বকভাৱে তাত বোমা সংস্থাপন কৰা হৈছে যদি আপোনালোকে বচাব পাৰে এনেকুৱা ধৰণৰ কিছুমান তেওঁ কৈছিলে এতিয়া কথা হৈছে তেওঁ কেনেকৈ তেওঁক ধৰা হ'ল চাব তেওঁ মহাৰাষ্ট্ৰ দিল্লী ৰাজস্থান তামিলনাডু কেৰালা এনেকুৱা ধৰণে 12খন ৰাজ্যলৈ তেওঁ যিহেতু যিবোৰ আছে যেনেকুৱা ধৰণৰ VIP ভিজিট থকাৰ সময়ত হওক যিবোৰ ধাৰ্মিক অনুষ্ঠান অনুষ্ঠিত হয় সেইসমূহক লক্ষ্য কৰি তেওঁ মেইল কৰিছিলে তাৰ পিছতে যেতিয়া গম পোৱা গৈছিলে যে সৰু এটা আচলতে তেওঁৰ ভুল হৈ গৈছিলে তেওঁ বহু দিনৰ পৰা তেওঁক ট্ৰেক কৰি থকা হৈছিলে আৰু বহু দিনৰ পৰা ট্ৰেক কৰি থকাৰ পিছত আৰক্ষীয়ে সেই যি ধৰণে আৰক্ষীয়ে আচলতে বনাইছিলে গোটেই প্লেনটো আৰক্ষীয়ে কৰিছিলে ফ্ৰেম কৰিছিলে আৰক্ষীয়ে সেই ফ্ৰেম অনুযায়ী আৰক্ষীয়ে আগবাঢ়িছিলে কৈছে আমি বহু দিন ধৰি ট্ৰেক কৰি আছিলোঁ তেওঁ বহুত চালাক চতুৰ আছিলে সেই যুৱতীগৰাকী আৰু তেওঁ যিহেতু কোনো ভাৰ্চুৱেল ট্ৰেইল বনোৱা নাছিলে তেওঁ এটা সৰু ভুল হৈছিলে তেওঁ নিজৰ ঘৰতে তেওঁক ট্ৰেক কৰা হৈছিলে আৰু তেওঁ নিজৰ বাসগৃহ চেন্নাই থকা নিজৰ বাসগৃহৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু য'ত তেওঁৰ এই গোটেই নথি পত্ৰখিনি তেওঁৰ হাতৰ পৰা পোৱা গৈছিলে আৰু অৱশেষত তেওঁ গোটেই কথাটো মানি লৈছিলে যে হয় তেওঁ প্ৰেমৰ ওপৰত প্ৰতিশোধ লৈছিলে কাৰণ তেওঁ ভাল পাইছিলে আৰু যিহেতু যুৱকগৰাকীয়ে প্ৰেম প্ৰত্যাখ্যান কৰিছিলে তাৰপিছত তেওঁ ক্ষুণ্ণ হৈ পৰিছিলে আৰু ইফালে যুৱকগৰাকীয়ে যেতিয়া বিয়াও পাতি দিলে তেওঁ একেবাৰে ভাগি পৰিলে আৰু মানসিকভাৱে ভাগি পৰাৰ পাছতে তেওঁ এনেকুৱা কিছুমান পৰিকল্পনা কৰিলে যাতে যুৱকজনক গ্ৰেপ্তাৰ কৰিব পাৰে যুৱকজনক আৰক্ষীয়ে বা এনেকুৱা ধৰণৰ যি আইনী প্ৰক্ৰিয়া আছে সেই আইনী প্ৰক্ৰিয়াৰে যাতে যুৱকজনে শাস্তি পায় তেওঁ বিচাৰিছিলে যুৱকজনে যাতে শাস্তি পায় যুৱকজন বদনাম হৈ যাওক এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা কৰিলে কিন্তু তেওঁ ইমানেই নিখুঁতভাৱে আৰম্ভ কৰিছিলে আৰু তেওঁ এনেকুৱা ধৰণে এই মেইলসমূহ প্ৰেৰণ কৰিছিলে সহজে তেওঁ ধৰা পৰা বিধৰ নাছিলে কিন্তু যিয়ে নহওক কিয় সদায় কোৱা হয় যে যেতিয়া অপৰাধী ক'ৰবাত নহয় ক'ৰবাত এটা সুৰুঙা এৰি থৈ যায় এটা ক'ৰবাত প্ৰমাণ এৰি থৈ যায় আৰু সেই সাপেক্ষে এগৰাকী যুৱতীক যিগৰাকী যুৱতী আমি কৈছোঁ ৰবটিক ইঞ্জিনিয়াৰ এটা মাল্টিনেশ্যনেল কোম্পানীত তেওঁ চাকৰি কৰে সেইগৰাকী যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু এইবাবে এইটো এটা তাৎপৰ্যপূৰ্ণ বিষয় আছিলে কাৰণ এই প্ৰেম কোনো যুৱতীয়ে প্ৰত্যাখ্যান কৰা নাছিলে কোনো যুৱকে প্ৰতিশোধ লোৱা নাছিলে এগৰাকী যুৱকে প্ৰত্যাখ্যান কৰিছিলে আৰু এই একপক্ষ প্ৰেম আৰু প্ৰতিশোধ লৈছিলে এগৰাকী যুৱতীয়ে তাকো এগৰাকী মেধা সম্পন্ন যুৱতীয়ে এনেধৰণৰ খবৰ আমি জনাই যাম এতিয়া বিদায়